তো মই গাইজ ফাইনেলি আহি পালোঁ উত্তৰ গুৱাহাটীত থকা হৰেকৃষ্ণ মন্দিৰলৈ। চাওক আৰু মানুহৰ ভিৰ চাওক, সঁচাই বহুত ভাল লাগিছে আহি। আৰু মই এটা লকেট ল'লোঁ মোৰ স্কুটিখনৰ চাবিটোৰ বাবে। আৰু চাওক ইয়াত লিখা আছে আই লাভ কৃষ্ণ, ফটো পইণ্ট হয় আৰু জগন্নাথ মহাভোগ উপভোগ কৰিলোঁ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপৰি ৰাম। গাইজ মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ পৰা বিচাৰিছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা আছে তেনেহ'লে ধন্যবাদ। থাম্বনেইল দেখি গম পাইছে গৈ আছোঁ উত্তৰ গুৱাহাটীত থকা হৰেকৃষ্ণ মন্দিৰলৈকে। আজিৰ পৰা জন্মাষ্টমী ষ্টাৰ্ট হৈছে। ছেপ্টেম্বৰৰ 6, 7, 8 তিনিদিনীয়া কাৰ্যসূচীৰে হৰেকৃষ্ণ মন্দিৰত জন্মাষ্টমী উৎসৱেই হয় মানে পালন কৰিব। তো মই গৈ আছোঁ এতিয়াও হৰেকৃষ্ণ মন্দিৰলৈকে। কেনেকৈ কি কৰিম গোটেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম আৰু ভিডিঅ'টো ভাল লাগিব আপোনালোকৰ নিশ্চয়। বলক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। মই এইফালৰ পৰা এনেকৈ আহিছিলোঁ আৰু পৰিৱেশটো চাওক কি ধুনীয়া, আৰু এনেকৈ যাব লাগিব। এতিয়া বাজিল 5:30 আৰু হৰেকৃষ্ণ মন্দিৰত গধূলি টাইমতে গৈ ভাল লাগে, অলপমান আন্ধাৰ হ'লে বেছি ভাল লাগে। আৰু হৰেকৃষ্ণ মন্দিৰত যোৱা যোনটো ৰাস্তা, অৰ্থাৎ এনেকৈ ৰঙিয়াৰ ফালে যোৱা মেইন ৰোডটোৰ পৰা যোনটো ৰাস্তা, তাতে ৰেল লাইন এটা বনাই আছে। চাওক প্ৰিপেৰেশ্যন চলি আছে। আই থিংক ষ্টাৰ্ট হোৱা নাই, হ'ব চাগে। তো নাজানো কেতিয়া ষ্টাৰ্ট হয়। আৰু এতিয়া অন দ্য ৱে বাজিল 5:41। মই IIT গুৱাহাটীৰ সন্মুখেৰে এনেকৈ যাব লাগিব। আৰু চাওক ৱেলকামৰ কাৰণে গেট বনাই থৈ দিছে হৰেকৃষ্ণ মন্দিৰৰ ফালৰ পৰা। তো গাইজ আৰু কিছু দূৰ যোৱাৰ পিছত হৰেকৃষ্ণ মন্দিৰ পাই যাম। গেটটো পালোঁ, যোনটো থিং এইটো মানে এনে বনোৱা আৰু বনাইছে স্বাগতমৰ কাৰণে। তো এইবাৰ লগত আই থিংক মোৰ 6বাৰ হ'ব। তো আজি ধুনীয়াকৈ এনজয় কৰিম, আপোনালোকো চাই যাওক। দিছে আপোনালোকে 5 টকা দি এযোৰ 5 টকাকৈ থ'ব পাৰে। আৰু ইয়াৰ চাওক আই লাভ কৃষ্ণ ফটো পইণ্ট। তো খুবেই ভাল লাগিছে। মানুহ বাঢ়ি আছে মানে টাইম যিমানে বাঢ়িছে মানুহ বাঢ়ি গৈ আছে। আজি ফাৰ্ষ্ট যিহেতু, অৰ্থাৎ এইটো ভিডিঅ' মই যোৱাকালি বনোৱা, আজি আপলোড কৰিছোঁ। আজি আছে আৰু অহাকাইলৈ আছে। सागर से सबकी नैया तू ही पार लगावे, भक्तों का सहारा। লৈকে যাম। মন্দিৰলৈকে যাবলৈ হ'লে ফাৰ্ষ্ট ফ্ল'ৰলৈকে যাব লাগিব।
মেইন মন্দিৰৰ পৰা আহিলোঁ, এতিয়া এক্সিট হ'ম এইফালে। ইয়াতে কেইখনমান ষ্টলো দিছে। তো ইয়াত শ্ৰীকৃষ্ণৰ ফটো, লগ, লগতে শ্ৰীকৃষ্ণৰ লগত ৰিলেটেড কিছুমান ধুনীয়া ধুনীয়া বস্তু পাব যি আপোনালোকে ঘৰত সজাই থ'ব পাৰে। তো মই এটা লকেট লৈ ল'লোঁ। লকেট বুলি কয় নেকি। तेरी तू माखन चोर कहावे, भव सागर से सबकी नैया तू ही पार लगावे। তো গাইজ আপোনালোকে দেখিলে হৰেকৃষ্ণ মন্দিৰৰ পৰিৱেশ কি ধুনীয়া হৈ আছে। মানুহ লাহে লাহে বাঢ়ি আহিছে। আজি ফাৰ্ষ্ট হয় 6, 7, 8 ছেপ্টেম্বৰ 3 দিনীয়া কাৰ্যসূচী চলিব। তো দেখুৱালোঁ আপোনালোক, আৰু লগতে মই ডাবিং কৰিব লগা হৈছে কাৰণ ইমান মানুহৰ শব্দ, লগতে গানো বাজি আছে, কপিৰাইটৰ কাৰণে সেই হয়। তো মই অলপ বাহিৰৰ পিনে আহি ভিডিঅ' বনাব লগা আছে। পাইখিনি হৈয়ে গ'লো উপভোগ কৰা। এতিয়া আই থিংক হেৰি দিব, এইটো কি ভোগ দিব। ভোগটো খাম, খাই পিনে আৰু স্পেম নকৰি যাম। আৰু ভাল লাগিল বহুত, আৰু কৃষ্ণৰ ভক্ত যিহেতু, কৃষ্ণক বহুত মানে মানুহ, সেইটো কাৰণে আহিলোঁ, ভাল লাগিল। তো এতিয়া আকৌ জগন্নাথ মহাভোগ উপভোগ কৰিম, লাইন পাতি আছোঁ। তো অলপ দেৰি পিছত ফাইনেলি পাই গ'লোঁ ভোগ। তো এতিয়া যামগৈ ঘৰলৈ, ফাইনেল এক্সিট হ'লোঁ। তো গাইজ ফাইনেলি আহি পালোঁ হৰেকৃষ্ণ মন্দিৰৰ পৰা, আৰু বহুত ভাল লাগিল। আৰু মই কৈছোঁ আপোনালোকক যে মই ডাবিং কৰি ক'ব লগা হৈছে কাৰণ মানুহ বহুত তাতে, মানে শব্দ বেছি হৈ আছে, আৰু মই কৈ থাকিলেও মানে আপোনালোকক শুনা নাপাব, সেইকাৰণে ডাবিং কৰি দিছোঁ। আৰু যিহেতু আজি ফাৰ্ষ্ট হিচাপত বহুত মানুহ হৈছে, 6, 7, 8 3 দিন, কালি মানে বেছি হেভি হ'ব, কাইলৈ আৰু মানুহ হ'ব। তো ভাল লাগিল, আহিলোঁ। আৰু লগতে সকলোকে কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ। আপোনালোকৰ দিনবোৰ ভাল হওক, আৰু মোক আশীৰ্বাদ কৰিব, মই যে আগুৱাই যাব পাৰোঁ, মোৰো দিনবোৰ ভাল হয়।
তো এতিয়া গৈ আছোঁ ঘৰ। আজিলৈ মোৰ ব্লগটো ইমানেই। যদি মোৰ ব্লগটো ভাল লাগিছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। তো গাইছ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ, বাই বাই।